গাইস ৰাইজ আহি গল নৰ্থ ইষ্টৰ প্ৰথমখন ইলেক্ট্ৰনিক স্কুটাৰ আৰু বাইকৰ ম্যানুফ্যাকচাৰিং যত আপোনালোকে নৰ্থ ইষ্টৰ আটাইতকৈ কম দামত ইলেক্ট্ৰিক স্কুটাৰ আৰু বাইক পাব। ইয়াত কোনো পেট্ৰল নালাগে, কোনো পলিউশন সাৰ্টিফিকেট নালাগে, মোবাইলৰ দৰে যিকোনো জাগাতে চাৰ্জ কৰিব পাৰে। ইএছভাৰ সবচে ভাল লগা বস্তুটো আছিলে মোৰ ইয়াৰে চাবিটো। একদম কাৰৰ দৰে চাবিতে লক কৰিব পাৰে আৰু খুলিব পাৰে। আৰু এই গাড়ীখন চুৰে চুৰ কৰিব নোৱাৰে কাৰণ ইয়াত আছে এন্টি থেফ্ট এলাৰ্ম সিস্টেম আৰু চেন্ট্ৰেল লকিং সিস্টেম। যিকোনো জাগাত আপোনালোকে মোবাইলৰ দৰে চাৰ্জ দিব পাৰে। যিকোনো কাৰেণ্টৰ বৰ্ড এখন পালেই হ'ল। ৰেষ্টুৰেণ্ট, ধাবা, গ্ৰ'চাৰী দোকান, হস্পিটেল, স্কুল, কলেজ সকলোতে চাৰ্জ দিব পাৰে। লগতে মোবাইলটো আপোনালোকে এনেকৈ সোমাই থৈ চাৰ্জ কৰিব পাৰে। এই প্লান্টৰ এড্ৰেছটোৰ বাবে কেপচনটো চেক কৰিব। ইয়াৰে পৰা বহুতখিনি গাড়ী আপোনালোকে লৈ যাব পাৰে। নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ কম দামত পাব আৰু লগতে ডিলাৰশ্বিপো ল'ব পাৰে। যিকোনো পাৰ্টছ ইয়াতে সহজতে আপোনালোকে পাই যাব। ইৰাশ্মা অটোমোটিভৰ বাইকৰ মাজত এইখন মই আপোনালোকক দেখাইছো। স্পেয়াৰ পাৰ্টছ, বেটাৰী ইজিলি পাই যাব। এতিয়া আৰু ডিলাৰশ্বিপ ল'লে দিল্লী মুম্বাই যোৱাৰ প্ৰয়োজন নাই কাৰণ গুৱাহাটীতে আহি গ'ল ইলেক্ট্ৰিক স্কুটাৰ আৰু বাইকৰ মেনুফেকচাৰিং প্লান্ট। অধিক জানিবলৈ স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। এড্ৰেছৰ বাবে কেপচনটো চেক কৰিব।